এভৰিৱান নমস্কাৰ। আজি ৰাতিপুৱাই মানে মই এটা জেগালৈ ওলাইছোঁ। এটা জেগা মানে আমাৰ ধান দৰালৈ ওলাইছোঁ। কৈছে মানে ধানৰ টোক ওলাইছে আৰু ধানত পোক লাগিছে। এইকাৰণে বোলো ভাবিলোঁ আজি ৰাতিপুৱাই যাওঁ। ৰ'দটো এয়া ৰাতিপুৱা মানে ৰ'দটো ওলাইছে, ইমান কাৰাকে ৰ'দটো ওলাইছে। ইমান গৰম এইকেইদিন যেনেকৈ ৰ'দ দিছে মানে কাম কৰিবলৈ মনেই নাযায়। এইকাৰণে বোলো ৰাতিপুৱাই ওলাইছোঁ। 6টা বজাতে ইমান ৰ'দ ওলালেই। তাৰপিছত আহিলোঁ, মানুহ এঘৰ পালোঁ আমাৰ ধাননি পথাৰৰ ওচৰতে, আৰু মানুহ ঘৰে মাত লগালে, চাহ একাপ খাই যাবলৈ ক'লে। এইকাৰণে মানে চাহ একাপ খাই যাওঁ নেকি বুলি ভাবিছোঁ। এয়া মানুহ ঘৰ, এই মানুহ ঘৰে মোক মানে মাত লগালে। ইয়াৰ পৰা আৰু বিশেষ দূৰ নহয় আমাৰ ধাননি পথাৰলৈ, তাকে যাওঁ বুলি ভাবিছোঁ। নিয়ৰো আছে, এইপিনে যাব লাগিব। আপোনালোকক দেখুৱাই দিম অকণমান। এই জেওৰা পাৰেদি এনেকৈ যাবগৈ লাগিব। কাটনি ধৰাত আছেগৈ মোৰ ধান। সেইফালে অকণমান দেখুৱাই দিছোঁ, আগলৈ আছে। তাৰ মাজতে মানে টোক ওলাইছে, তাকে গান্ধি পোকে ধৰিছে বুলি কৈছে। দৰৱ মাৰিবলৈ আহি আছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আমাৰ ধান দৰা কিমান কি হৈছেগৈ। আপোনালোকেও চাব আৰু ময়ো চাম। লগতে ভিডিঅ'টো আপোনালোকে চাই থাকিব। তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিলোঁ আৰু বহিলোঁ। এয়া চাহকাপ লৈ আহিছে, তাকে চাহকাপ খাওঁ বুলি ভাবিছোঁ। খাই মেলি এতিয়া আকৌ ধাননি পথাৰলৈ যাব লাগিব। সেইকাৰণে সোনকালে খাওঁ। ৰাতিপুৱা চাহ, এয়া লাল চাহ, কিছুমানে কয় তিতা চাহ বুলিও কওঁ। তাৰপিছত আমাৰ এই ল'ৰাটো চাহ বহি আছে ধুনীয়াকৈ বহি। আৰু আপোনালোকক ইয়াত অকণমান কিছুমান বস্তু দেখুৱাম। চাহকাপ খাই লওঁ। মানুহ ঘৰত সোমালোঁ আৰু বস্তু এটা দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক। এইফালে চাব পাৰে শুকান মাছ কেনেকৈ শুকাই থৈছে। দেখিছেনে কি ধুনীয়াকৈ শুকাই থৈছে। আপোনালোকক দেখুৱাইছোঁ, শুকুৱাই থৈছে। আপোনালোকক দেখুৱালোঁ, এয়া চাব পাৰে কি ধুনীয়াকৈ শুকাই থৈছে। চাই লওক। এইফালে মই ঘৰৰ ওপৰতে উঠিলোঁ। তাৰপাছত আৰু মানে শুকুৱাই থৈছে, আপোনালোকক দেখুৱাইছোঁ। এয়া এইফালে শুকুৱাই থৈছে, এয়া চাব পাৰে। পাকঘৰতে আহিলোঁ। তাৰপাছত ইহঁতৰ পৰিৱেশটো দেখুৱাই দিছোঁ অকণমান। এইফালে গোটেই মানে এয়া পাকঘৰৰ সঁজুলি গোটেই ৰখা আছে ধুনীয়াকৈ। এইফালে দেখুৱাই দিলোঁ। এয়া আমাৰ চাংঘৰ, তাকে ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ। চাংঘৰত কেনেকৈনো থাকে, পাকঘৰটো কেনেকুৱা, তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু এতিয়া মই যাওঁ ধাননি পথাৰলৈ। এয়া মই মানে ধান স্প্ৰে কৰিবলৈ আহিলোঁ আৰু এয়া আৰম্ভ কৰিছোঁ। আৰু গৰম কিন্তু ক'ব লাগিব, আপোনালোকে চাই যাব পাৰে। এয়া মানে স্প্ৰে কৰি হ'ল আৰু ইমান আৰু স্প্ৰে নকৰোঁ আৰু বুলি ভাবিলোঁ। তাকে বোলো আপোনালোকক দেখুৱাই দিম। গৰম যিটো পালৰ পৰা গোটেই সেইফালে বগা কহুৱা ফুলা সেইফালে আপোনালোকে দেখিছে নিশ্চয়। সেইফালে কোণৰ পৰা সেইফালে একদম ঘূৰি ওখ কিনাৰৰ পৰা আমাৰ সেইফালে দেখিছেনে আপোনালোকে। সেইফালে ইয়াত ধান টোক ওলাইছে মানে গান্ধী বেয়া ধৰণে ধৰিব বিচাৰিছিলে। তাকে অলপ ধৰম মাৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। সেইফালে চাব পাৰে, সেয়া গোটেই এয়া ধান। কেনেকুৱা পাইছে গাইজ কমেণ্ট কৰিব। এইকণতে অকণমান দৰম মাৰিলোঁ আৰু মানুহটোৰ অৱস্থাটো চাই লওক, অন্যটো বাদ দিলোঁ, অৱস্থা চাই লওক গৰমত কেনেকুৱা হৈছে। আৰু ইমান কষ্ট কৰিবলগীয়া হৈছে।